শিৱজাৰ সমষ্টিৰ যুৱনেতা ডক্টৰ বনমালী শৰ্মাই ভগৱানৰ আশীৰ্বাদ বিচৰি মন্দিৰ দৰ্শন। শিৱজাৰ সমষ্টিৰ নামখলা গাঁও পঞ্চায়তৰ অন্তৰ্গত কালজুৰি শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত 7দিনীয়া অখণ্ড ভাগৱত পাঠ অনুষ্ঠানত শিৱজাৰ যুৱনেতা ডক্টৰ বনমালী শৰ্মা উপস্থিত হৈ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে। অন্যহাতে কালজুৰি শ্ৰী শ্ৰী শিৱ মন্দিৰৰ প্ৰাংগণত ভাগৱত পাঠৰ লগতে অসমৰ সাৰ্থক হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত প্ৰতিদিনেই পুষ্পাঞ্জলি অৰ্পণ কৰি মায়াবিনী গীত পৰিৱেশন কৰে অঞ্চলবাসীয়ে। উক্ত অনুষ্ঠানত উপস্থিত হৈ ডক্টৰ বনমালী শৰ্মাই অসমৰ সাৰ্থক হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰা পৰিলক্ষিত হোৱা দেখা পোৱা গৈছে। দশম বৰ্ষৰ কালজুৰি শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত 1 তাৰিখ অৰ্থাৎ 19 অক্টোবৰৰ পৰা 7 কাটি 25 অক্টোবৰলৈ অনুষ্ঠিত হৈ থকা 7দিনীয়া অখণ্ড ভাগৱত পাঠ অনুষ্ঠানত প্ৰতিদিনেই অসমৰ সাৰ্থক জুবিন গাৰ্গৰ মায়াবিনী গীতৰ মাজেৰে প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ উপৰিও সন্ধিয়াৰ ভাগত পাঠৰ বৰভট্ট প্ৰদীপ প্ৰজ্বলন আৰু সন্ধিয়াৰ নাম প্ৰসংগৰ মাজেৰে ভাগৱত প্ৰদক্ষিণ যাত্ৰা অব্যাহত ৰাখিছে। শিৱজাৰ সমষ্টিত 26 বৰ্ষত বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী ডক্টৰ বনমালী শৰ্মা উপস্থিত হৈ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰি ডক্টৰ বনমালী শৰ্মাই ভাগৱত পাঠ অনুষ্ঠানত ভাষণ প্ৰসংগত কয়, ভাগৱত পাঠ অনুষ্ঠানৰ জৰিয়তে সমাজৰ পৰা অশুভ শক্তি বিনাশ কৰি সুস্থ সবল সমাজ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি বক্তব্য প্ৰদান কৰাৰ উপৰিও অসমৰ সাৰ্থক হিয়াৰামঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চৰকাৰক আহ্বান জনায়। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট AIN লাইভ। মানুহখিনিৰ যিটো আতিথ্য মই অতি ধন্য হৈছোঁ আৰু শিৱজাৰ সমষ্টিৰ এই প্ৰান্ত শিৱ মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত দশম বাৰ্ষিক শ্ৰী শ্ৰী মদ ভাগৱত পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই মই কৃতজ্ঞ হৈছোঁ, নিজকে ধন্য মানিছোঁ আৰু আশা ব্যক্ত কৰিছোঁ এই আধ্যাত্মিক অনুষ্ঠানৰ জৰিয়তে সমাজৰ হিতৰ হকে যিসকল ব্যক্তিয়ে প্ৰচেষ্টা কৰি আছে সেইটোত আমি সাকাৰ ৰূপ দিব পাৰিম আৰু আগন্তুক সময়তো এই অনুষ্ঠানে আৰু ভাল কৰ্ম কৰি যাব পাৰিব বুলি আমি আশা ব্যক্ত কৰোঁ আৰু শিৱ বাবাৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ। এই বৃহত্তৰ কালজুৰি অঞ্চলবাসী তথা নামখলা অঞ্চলবাসীৰ ৰাইজৰ লগতে হৈৰাবাৰীকে ধৰি ভিন্ন প্ৰান্তৰ পৰা অহা ব্যক্তিসকলৰ যি মনৰ ইচ্ছা তাক পূৰ্ণ হ'ব। যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে মই এইটোৱেই ক'ম, আমি আমাৰ যিটো আধ্যাত্মিক চিন্তা চেতনা সেই চিন্তা চেতনাটো যাতে সৰুৰে পৰা আৰম্ভ হয়, কাৰণ আমি বস্তুনিষ্ঠ বস্তুৰ লগত লাগি থাকিলে পৰৱৰ্তী সময়ত সেইটো আমি কেতিয়াবা জীৱন প্ৰণালী চলাই নিয়াত অসুবিধা হয়, কিন্তু আধ্যাত্মিক চিন্তা চেতনা জাগ্ৰত সৰুৰ পৰা হ'লে নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলে সৰুৰে পৰা যদি সেইবোৰৰ প্ৰতি গুৰুত্ব দিয়ে জীৱন চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় হয় আৰু যিবোৰ সৰু সুৰা জীৱন প্ৰণালী চলোৱাত ভুল হয় সেইবোৰৰ পৰা আমি পৰিসমাপ্তি ঘটাব পাৰোঁ। সেইকাৰণে মই আমাৰ যুৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়েই হওক বা তলৰখিনিক আমি সেইটোৱে ক'ব খুজিম যাতে তেওঁলোকে পাঠ্যক্ৰমৰ লগতে আধ্যাত্মিক জ্ঞান আহৰণৰ কাৰণে এনেকুৱা ধৰ্মীয় অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হয় আৰু অভিভাৱকসকলেও এই ক্ষেত্ৰত আগবঢ়ায়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।